আপোনালোকে চাব পাৰে আমি আজি মাংস বনাই আছোঁ আৰু আমাৰ অলপমান দেৰি হ'ল কাৰণ এতিয়া বাজিছে 2:30 হৈছে আৰু 2:30 এতিয়া আমাৰ মাংসটো তাড়াতাড়ি লাগে এতিয়া চাওক কিছুমানে ভাবিব পাৰে যে আমি আলুটো দি দিছোঁ আমি মানে গোটেইখিনি যে আপুনি দেখা পাইছে আলু পিঁয়াজ জ্বলা গোটেইখিনি আমি একেলগে দি দিছোঁ একেলগে দিব পাৰি কাৰণ ইয়াতে কোনো নিয়ম নাই যে একেলগে দিব নোৱাৰি কাৰণ ৰাইতে চব ভাজাই যাব যিহেতু কোনে কি কৰে চাওঁ দিছোঁ 12 seconds later. কি কয় এইটো আমি দেখা এইটো একো মানে ভেলুলেছ কথা যে এইটো পিছত দিব লাগে আগত দিব লাগে সেম মানে আপুনি যাব একেইটো ভাবাইতো যাব পেটতো যাব পেটতো যাব তো আমি গোটেইখিনি একেলগে দি দিছোঁ এতিয়া তো আলুটো পুৰা ভাজা হ'ব লাগিব পিঁয়াজটো হৈছে অলপমান গল্ডেন ব্ৰাউন কালাৰ হ'ব লাগিব জ্বলাটো লাহে লাহে হৈছে আৰু আমাৰ এতিয়া বনাই আছে আমাৰ চেফ বুলি নকওঁ আমাৰ মোৰ ভাল ফ্ৰেণ্ড মানস প্ৰতিম ডেকা পুৰা ঘামি গৈছে চাওক ইমান কষ্টত আমি যাব লাগে মানে তাড়াতাড়ি আমি মানে এক ঠাইত যাম মানে সেইকাৰণে অলপ জলদি মানে যাতে বনোৱা হয় মাংসখন সেইকাৰণে আমি গোটেইবিলাক দি দিছোঁ আৰু এনেকৈ খাই চাব আপোনালোকে এয়া চাওক আমাৰ যিহেতু টাইম কম আৰু টাইম কম সেইকাৰণে আমি আদা ৰহুন বটিবৰ টাইম নাই সেইকাৰণে আমি পেকেট আনিছোঁ এইটো মানে একদম বিগিনাৰ্ছ প্লাছ আপুনি ক'ব পাৰে যে যদি জলদি লাগে মাংসটো তো এইটো এটা এনেকুৱা ভিডিঅ' ফাৰ্ষ্ট অন ইউটিউব চল ঝুটা তো এই পেষ্টটো আমি দি দিলোঁ আদা নহৰু পেষ্ট এক পেকেট আনিছিলোঁ নেকি দুপেকেট আনিছিলোঁ আগতে এক পেকেট দি দিছোঁ অঁ এইটো পিছত মানে মেৰিনেট কৰিছিলোঁ আগতে অঁ এইটো মেৰিনেট আপুনি মেৰিনেটটো চাব নেকি একবাৰ দেখুৱাই আনো মেৰিনেটটো নেকি এইটো চাওক আমি ফ্ৰিজটো খুলিম খুলি যোৱা চিম ইয়াতে আমি মেৰিনেট কৰি কিনে চিকেনটো থৈ দিছোঁ এয়া চাওক মেৰিনেট কৰা চিকেন অলপমান দেখা পাইছেনে ফ্ৰিজৰ ভিতৰত আছে যিহেতু মোবাইলটো সোমাব নোৱাৰোঁ তো আমি লৈ যাম এতিয়া সুধি আছে তো চাওক টেকনিকেল অসুবিধা অফ নহয় চ' 12 seconds later. চাব পাৰে মোৰ মোবাইল পিকচাৰ কোৱালিটি বেয়া যিহেতু মই তো এতিয়া আমি এইটো দিওঁ মেৰিনেট কৰা চিকেন ইয়াতে আমি কি দিছোঁ মই ভিডিঅ'টোৰ পিছত কৈ আছোঁ অ'কে চ' আপোনাক মই এতিয়া কৈ আছোঁ হাতখন ধুই লওঁ বাৰু অলপ কিবা লাগিল 12 seconds later. মেৰিনেট কৰা চিকেন আমি মেৰিনেট যে কৰিছিলোঁ তাতে কি দিছিলোঁ আমাৰ চেফে ক'ব মানস প্ৰতিম हाँ ये मुंह से सुपारी निकाल के बात कर रहे बाबा इसके मुंह में पैदाशी सुपारी है ये तोतला है আপুনি কৈ দিয়ক কি মেৰিনেট কৰিবৰ কাৰণে কি দিছিল প্ৰথমতে আধা কেজি মাংস অঁ ডাঙৰ চামুচেৰে 1 চামুচ নিমখ দি দিছোঁ তাত নিমখটো মাংসত সোমাই যায় ভালকৈ তাৰপিছত দিছোঁ আমি অলপমান মিঠাতেল মিঠাতেলৰ বটল দেখাই গৈছে ইমানমান আছিল ইমানমান দিছোঁ ঠিক আছে য়েছ তাৰপিছত অলপমান বাটাৰ আছিল বাটাৰ অলপমান আধা চামুচ আধা চামুচতকৈ কম ঠিক আছে য়েছ তাৰপিছত বিলাহী থাকিলে বিলাহী দিব পাৰে সেইটো ভাল হয় কিন্তু যিহেতু আমাৰ সময় কম সময়টোৱে কম এইটোৱে অঁ সময়টোৱে কম সেইটো কাৰণে আমি কি দিছোঁ চচ আমি চচ দিছোঁ টমেটো চচ দিছোঁ আমি তো দেখিছে তাৰপিছত দিছোঁ মছলাখিনি আপোনাৰ জিৰা চিকেন আৰু কি আছিল চিলি পাউডাৰ আদা নহৰু পেষ্ট আৰু পেষ্টটো এটা পেকেট একচুৱেলি আমি 2টা পেকেট আনিছিলোঁ আদা নহৰু পেষ্ট তাৰে 1 পেকেট আমি মেৰিনেশ্যনৰ কাৰণে দিছিলোঁ আৰু এটা আমি দিছোঁ আপোনালোকে দেখাই পাইছে কেতিয়া দিছিলোঁ আমি তো এনেকুৱাকৈ আমি বনাই আছোঁ যিহেতু আমাৰ বহুত দেৰি হৈছে এতিয়া আমি যাব লাগে খাই কিনে তাড়াতাড়ি বনাই কিনে তো আমি এতিয়া বনাই আছোঁ আপোনালোকে পিছৰখিনি ষ্টেটাছ চাই থাকক কেনেকুৱা হয় কি হয় 12 seconds later. আৰু এয়া চাব পাৰে আমাৰ মানসৰ দেউতাকে তেখেতৰ দেউতাকে দালি বনাই থৈ দিছে মানে ৰাতিপুৱাই ভাত নাখালে অঁ ইটো ভাত বনাই থৈ দিছে আমি ভাতটো বনোৱাই আছে দালিটো বনোৱাই আছে অঁ আৰু ইয়াতে আলু ভাজি বনাই থৈ দিছে আপুনি চাব পাৰে মানে গোটেইখিনি আছে থেংক ইউ টু মানসৰ দেউতাকলৈ বহুত 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 ধন্যবাদ কাৰণ আমালৈ গোটেইখিনি যোগাৰ কৰি থৈ দিছে মানে থেংক ইউ বহুত বহুত থেংক ইউ এতিয়া মাংসটো হৈ আছে আপোনালোকে দেখা পাইছে এতিয়া ইতিমধ্যে কালাৰ আহিছে আৰু আহিব তো চাই থাকক
ভিডিঅ'টো। A few moments later. অকণমান আমি অকণমান পানী দিলোঁ এইমাত্ৰ, কাৰণ যিবিলাক মছলা আছিল ন, মছলা যিবিলাক আছিল সেইবিলাক মানে লাগি ধৰিছিল। তো সেইবিলাকতো আমি আকৌ আনিব লাগিব ঘূৰাই কিনে, হয়নে নহয় কওকচোন আপোনালোকে। সেইকাৰণে আমি পানী দি দিলোঁ। এতিয়া গোটেইবোৰ মিক্স হ'ব আৰু আকৌ আমি মানে এটা কি বুলি কয় এইটো মানস, আপুনি কৈ দিয়ক যে এটা কি কয় এইটো যে ড্ৰাই ফ্ৰাই আকৌ কৰিব লাগিব অলপমান, ড্ৰাই ফ্ৰাইটো আৰম্ভ কৰিব লাগিব। এইটোৱে আৰু মানে চাই থাকক। আফটাৰ চাম টাইম এতিয়া পানীটো দি দিছোঁ আমি আকৌ। এইটো মানে একদম লাষ্ট পানী নহওক, আমাৰ ইয়াতে যিহেতু লাইট মানে এতিয়া ধৰক দিব নোৱাৰি দিন, সেইকাৰণে মানে কি মই লাইট অন কৰাৰ কাৰণে মানে অলপমান কিবা বেলেগ বেলেগ কালাৰ দেখা হৈছে। কিন্তু বিশ্বাস কৰক মই ফ্লেছটো অন কৰি কিনে দেখাম, তেতিয়া ফ্লেছটো অফ কৰি কিনে দেখাম, তেতিয়া আপোনালোকে ক'ব যে কালাৰ কেনেকুৱা উঠিছে, কি বঢ়িয়া কালাৰ। এতিয়া মানে ফ্লেছটো জ্বলোৱাৰ কাৰণে বগা বগা আহিছে। চ' আমি এতিয়া পানী দি দিছোঁ, যে ছেকেণ্ড টাইম দিলোঁ পানীটো, হয় না। এতিয়া অলপ উতল খাব লাগিব। এগেইন আফটাৰ চাম টাইম আহিলে তো মানে এইটো আমি অলপ গ্ৰেভি টাইপ কৰিম। চ' তাৰপিছত কি হ'ল, মানস আৰু আমাৰ দুটাৰে কাম আছিল। চ' মাংসটো তাড়াতাড়ি বনাই ভিডিঅ' বনোৱা নহ'ল পিছত, কিন্তু যোনটো ফাইনেল প্ৰডাক্ট সেইটো মানে আপুনি চাই ল'ব, এতিয়াই চাই লওক। চ' চাই ল'লে তাৰপিছত নেক্সট এইটো ক'ম যে মানসৰ যোনটো ইনষ্টাগ্ৰামৰ লিংক আছে সেইটো তলত দি দিছোঁ মই, তাক যাতে কি কৰিব লাগে, মই ইনষ্টাগ্ৰাম নচলাওঁ চ' মই নাজানো, তাক ফ'ল' কৰি ল'ব, অ'কে। আৰু লগতে মোৰ আগত 4টামান ভিডিঅ' বনাইছিলোঁ, সেইকেইটা প্লিজ এইটো চেনেলত চাই দিব। আৰু লগতে এইটো ক'ব বিচাৰিম যে এইটো চেনেলত মই আকৌ ভিডিঅ' আপলোড কৰা আৰম্ভ কৰিম। তো চেনেলটো মোৰো অলপমান প্লিজ চাব, মানে নিজৰ ইচ্ছা, ছাবস্ক্ৰাইব লাইক কৰাটো চব সদায় নিজৰ ইচ্ছা হ'ব লাগে। চ' বাই। তুলনা বিহীন তুমি, সবুজ বিহীন মই।